নমস্কাৰ, গুড মৰ্ণিং বন্ধুসকল। আপোনালোকৰ নিশ্চয় খবৰ ভাল, মোৰো ভাল। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ আছাম পুলিচ ABUB ৰিটেন টেষ্টৰ কাট অফ মাৰ্কৰ কিমানত যাব পাৰে আমাৰ। যিহেতু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট, তো লখিমপুৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ আমাৰ STP হওক, OBC বা SC হওক, জেনেৰেল কাটেগৰী হওক, কিমান লিষ্টত কেনেকৈ যাব পাৰে আপোনালোকক চব গোটেইখিনি জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব, কিবা এটা নলেজ গম পাব। যিহেতু আমাৰ বহুত ইউটিউবাৰে বহুতে ভিডিঅ' বনাইছে আমাৰ আছাম কাট অফ লিষ্টৰ ওপৰত 62 যাব, 61 যাব বা 60+ যাব, ঠিক তেনেকুৱা ধৰণৰ 55+ যাব বুলি বহুতে এনেকৈ ভিডিঅ' বনাইছে। সেইকাৰণে মই কৈছোঁ যে যিহেতু আমাৰ আছাম পুলিচ ফিজিকেলত আমুকে ইমান পাইছে বা তামুকে ইমান পাইছে বুলি কমেণ্ট অহাৰ বাবে আমি কাৰেক্টলি এনচাৰটো দিব পাৰে যে আমি ইমান কাটত যাব পাৰে, ইমান কাটত যাব পাৰে। যিহেতু আমাৰ ৰিটেন টেষ্ট, যিহেতু আমাৰ এক্সাম হয়, এক্সামটোতো কোনে ক'ব নোৱাৰে ন। আমাৰ যিহেতু আমাৰ এক্সামত এতিয়া চবৰে এনচাৰ কুৱেশ্যন বুকলেটখন বা কুৱেশ্যন পেপাৰখন ঘৰত দি পঠিয়াইছেগৈ। যোৱা বছৰ নিচিনাকৈ নহয়, এইবছৰ চবকে SI হওক বা ABUB হওক বা আদাৰ্ছ ফ'ৰ্চে যিকোনো বেলেগ ধৰণৰ প'ষ্টেই হওক, চবতে গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক, চবতে আমাৰ আছাম পুলিচ ABUB নিচিনাকৈ পেপাৰটো ঘৰলৈ দি পঠিয়াইছে। যিহেতু আমাৰ ইয়াতে এতিয়া বহুতে ল'ৰা ইয়াত কিছুমান শুদ্ধ কুৱেশ্যনক আমি ইয়াতে কাৰেক্ট লওঁ বা আমি কিমান মাৰ্ক পাব পাৰে বা ইমানটো মই ইমান কাৰেক্ট কৰিছিলোঁ বা ইমানটো এইটো কুৱেশ্যনৰ এইটো Bটো কাৰেক্ট কৰিছোঁ বা Cটো কাৰেক্ট কৰিছোঁ বুলি আমি ফিক্সকৈ সকলোৱে জানে। নিশ্চয় সকলোৱে মই যিকোনো মই ভিডিঅ' কিন্তু চাইছোঁ বা তাতে কমেণ্ট কৰিছোঁ, দাদা মই ইমান 52, দাদা মই 32 কাৰেক্ট কৰিছোঁ, নাম আহিবনে, বা দাদা মই 35 কাৰেক্ট কৰিছোঁ, মোৰ নাম আহিবনে বুলি বহুতে কমেণ্ট আহিছে। সেইটো কাৰণে মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিহেতু বহুত কেণ্ডিডেটে বহুত ভিউৱাৰে বহুত ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰি আছে, দাদা তাৰ কাট অফ লিষ্টৰ ওপৰত ভিডিঅ' বনাব বুলি। যিহেতু মই লখিমপুৰ ডিষ্ট্ৰিক্টটো আমাৰ কাট অফ কেনেকুৱা যাব পাৰে বা কিমানত যাব পাৰে, ST বা OBC হওক, SC হওক বা জেনেৰেল কাটেগৰী হওক। সেইটো কাৰণে মই ভিডিঅ' বনাবলৈ হৈছোঁ। গোটেইখিনি মোৰ লগৰ হোৱাটছআপে হওক, ফেচবুকে হওক কমেণ্ট কৰি আছে। সেইটো কাৰণে যিহেতু এতিয়া মই শুনিছোঁ, যিহেতু আমাৰ 30+ মান যাব পাৰে আমাৰ ST কেণ্ডিডেট, আৰু OBC 29+ বা 28, তাৰ 128, তাৰ 28 আৰু 30 ভিতৰত আপোনালোকৰ OBC যাব পাৰে। যিহেতু মই চবফালে মই এনালাইজ কৰি পিনে ভিডিঅ'টো বনাব লৈছোঁ, কাৰণ মই চবফালে সুধিছোঁ। আমাৰ ইয়াতে কেইটামান মোৰ লগৰ OBC লগৰ আছে, ইয়াতে আমাৰ ST কেণ্ডিডেট বহুত আছে মোৰ লগৰ। সেইটো কাৰণে তেওঁলোকৰ পৰা মই সোধ-পোছ কৰি আপোনালোকৰ ভিডিঅ'টো বনাব লৈছোঁ। যিহেতু চবেই এক্সামটো কুৱেশ্যনটো পেপাৰ হুজুৰ আছিলে, কিন্তু হুজুৰ হোৱাৰ বিপক্ষেও আমি কিছুমান কুৱেশ্যন কিছুমান এনেকুৱা হয় নহয় জানো, কিছুমান বেছি হুজুৰ হ'লেও আমি কনফিউজ হৈ যাওঁ। ঠিক তেনেকুৱা ধৰণৰ কনফিউজ হৈ আপোনাৰ ভুলকৈ টিক মাৰ্ক কৰি আমি গুচি আহিছোঁ। এইটো কাৰণে বস্তুটো কাট অফটো ইমানেও হাইকৈ নাযাব। আপুনি যদি 30+ পাইছে, নিশ্চয় আপোনালোকৰ নাম আহিব ভাইভা দিবলৈ। এইটো কাৰণে এতিয়াতো ভাইভাত 1:2কৈ পাতিব। এইটো কাৰণে সকলোৱে প্ৰিপেৰেশ্যন কৰি ৰাখক ভাইভাৰ কাৰণে। যদি এইটোৱে আছিলে আজিৰ ভিডিঅ', যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম। আৰু যদি কাট অফ লিষ্টৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাওক। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।